আসলতে ভালুকৰ হাঙিত পৰিণত হৈছে পানী যোগান আঁচনি জল জীৱন মিছন আঁচনি মই ৰাতিপুৱা এখন আপোনালোকক আঁচনি দেখুৱালো যিখন আঁচনি 2 বছৰ পূৰ্বে 1,10,00,000 টকা সম্পূৰ্ণ কৰি নিৰ্মাণ কৰা হৈছিল কিন্তু আজিলৈকে পানী নলাল আৰু এতিয়া এইখন আঁচনি সত্ৰপাকা পানী যোগান আঁচনি এইখনৰ প্ৰায় 1 কোটি টকা আৰু 1 কোটি টকাৰে নিৰ্মাণ কৰা এই যিখন আঁচনি এই আঁচনিৰ পৰা কিন্তু আজিলৈকে এই অঞ্চলৰ ৰাইজে এটুপিও খোৱা পানী নাপালে মই প্ৰথমে এই দৃশ্য দেখুৱাব বিচাৰিছোঁ যিবিলাক এতিয়া লাহে লাহে ভাঙি যাবলৈ আৰম্ভ কৰিছে এই যে টেংকি ইতিমধ্যে মামৰে খাবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা যদি নতুনকৈ পানী দিবলগীয়া হয় পুনৰ হয়তো ইয়াত 50 লাখ বা 1 কোটি টকা আকৌ নিৰ্ধাৰণ কৰিব লাগিব অৰ্থাৎ চৰকাৰী টকা কি ধৰণে হৰাত কৰা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ আসলতে যে ঠিকাদাৰ বা বিষয়াৰ জেপ গৰম কৰা এটা বিভাগ হৈ পৰিছে সেই কথা নিশ্চিত কাৰণ জেজেএমৰ এই যিবিলাক আঁচনি এই আঁচনি কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল আৰু গাঁৱৰ ৰাইজৰ এই বৰ আশাৰ এই আঁচনি আছিল ৰাইজে ভাবিছিলে বিশুদ্ধ খোৱা পানী পাব কিন্তু আজিলৈকে খোৱা পানী নাপালে আৰু এই দৃশ্যবিলাক আপোনালোকে চাওক এতিয়া গছপুলি বা বিভিন্ন জাৰুৰীত পৰিণত হৈছে এই আঁচনিসমূহৰ যন্ত্ৰাংশ বা আঁচনিৰ যিবিলাক পাইপ পুতা হৈছিলে ইতিমধ্যে ফাটি গৈছে বা ঘৰে ঘৰে যিবিলাক নল দিয়া হৈছিলে সেইবিলাক ইতিমধ্যে উৱলি গৈছে ভাঙি পৰিছে মই স্থানীয় মানুহ কেইবাগৰাকীও আছে মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম মই তেওঁলোকৰ মন্তব্য ল'ম মই পুনৰ কৈছোঁ যে আচলতে এই যি আঁচনিসমূহ নিৰ্মাণ কৰা হৈছে এই আঁচনিসমূহ কাৰ কাৰণে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগৰ এই আঁচনিসমূহ জনসাধাৰণৰ কাৰণে নে ঠিকাদাৰৰ কাৰণে সেই কথা জনসাধাৰণে ক'ব মই জনসাধাৰণৰ মুখে জানিব বিচাৰিছোঁ এই আঁচনিটো নিৰ্মাণ কৰা আজি কিমান দিন হ'ল এই আঁচনি নিৰ্মাণ কৰা আপোনাৰ 2 বছৰমান হ'ব এই 2 বছৰত আপোনালোকে পানী পালেনে নাই 2 বছৰ পানী পোৱা নাই পানী দিয়াই নাই কি কয় কিয় পানী নিদিয়ে নাই ঠিকাদাৰে কাম চলি আছে বুলি কৈছিল একবাৰ আমাৰ কিলাৰ হ'ব আৰু আমি পানীটো দিম বুলি কৈছিল এতিয়ালৈকে পানী দিয়া নাই এতিয়ালৈকে পানী দিয়া নাই পানী পোৱা নাই কিমান মানুহে পানী পাব লাগে গাঁওখনত নাই বোলে আমাৰ 500 মান মানুহ আছে সেই 500 মান মানুহে পানী পাব লাগে কিন্তু মানুহবিলাক চব বেয়া পানীয়ে খাই আছে পানী খাই আছে এতিয়া দংকলৰ পানী খাই আছে মই অংগনবাদী ৱৰ্কাৰৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ কণ কণ ল'ৰা ছোৱালীবিলাকে আপোনাৰ ওচৰলৈ আহে গাঁওখনৰ পৰিৱেশটো আপুনি জানে ইয়াত পানী পাইছেনে নাই পোৱা নাই পানী পোৱা নাই এই আঁচনিখন নিৰ্মাণ কৰা কিমান দিন এইটো 2 বছৰমান হৈছে কিন্তু পানীয়ে পোৱা নাই আমি কোনোৱে পানী পোৱা নাই কি ক'ব এতিয়া চৰকাৰক বা বিভাগীয় মন্ত্ৰীক কি ক'ব আমাক পানী লাগে আৰু ভালদৰে কৰি দিব লাগে পানী নহ'লেতো আৰু থাকিব নোৱাৰে না ল'ৰা ছোৱালী বিৰাট অসুবিধা হয় আমি আৰু দংকলৰ পৰা মাৰি দেং ফিল্টাৰ কৰি কিন্তু কষ্ট হয় না এতিয়া গৰমত থাকিব নোৱাৰি খালি পানীয়ে লাগি থাকে কিন্তু এই আঁচনিটো নিৰ্মাণ হোৱাৰ পিছতো পানী আপোনালোকে নাপালে পাইপবিলাক বা যিবিলাক আপোনালোকৰ ঘৰে ঘৰে নল দিয়া আছিল বোলে আছেনে নাই আছে এনে কিন্তু ক'ৰবাত বোলে ৰাস্তাই ঘাটে বয়া হোৱা বুলি শুনা পাইছোঁ কিন্তু ঘৰে ঘৰে যি পাইপ দিছে সেইটো ঠিকেই আছে কিন্তু ৰাস্তাত যি বয়া হৈছে সেইটো নাজানো আৰু এয়া গাঁৱৰ ৰাইজৰ মন্তব্য শুনিলে মই পুনৰ সেই আঁচনিখন দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু মই পুনৰ কৈছোঁ যে কোটি কোটি টকা ব্যয় সাপেক্ষে আঁচনিসমূহ ৰূপায়ণ কৰা হৈছে কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই আঁচনিসমূহৰ পৰা ৰাইজে কিয় পানী নাপায় ইয়াৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে কি দিব সেয়াহে ডাঙৰ কথা বা সেয়া লক্ষণীয় বিষয় মই পুনৰ কৈছোঁ যে আচলতে এই গোটেই যিবিলাক আঁচনি এই আঁচনিবিলাক বগা হাতীত পৰিণত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজৰ গৃহ জিলাৰ গাতে লাগি থকা এই যে সৰ্থেবাৰী অঞ্চলৰ সত্ৰপাকা বামুণপাকা এই যিবিলাক আঁচনি এনেকুৱা বহু আঁচনি আছে বা নলবাৰী জিলাখনৰ বিভিন্ন স্থানত আমি খবৰ লৈছোঁ বিভিন্ন আঁচনি আছে য'ৰ পৰা আচলতে পানী কিন্তু নাপায় এটুপিও খোৱা পানী নাপায় ঠিকাদাৰে ঠিকেই পইচা পালে ঠিকাদাৰৰ জেপ গধুৰ কৰা নে কোটি কোটি টকা ধাৰ্য কৰা হ'ল কিন্তু এই বিষয়াসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কৰিলে নে নাই তেওঁলোকৰ দায়িত্ব পালন কৰিলে নে নাই